নমস্কাৰ। আজি এটা বিশেষ টপিক লৈ এই ভিডিঅ'টো বনাব ওলাইছোঁ। উদ্দেশ্য এটাই, কৰোনাৰ দৰে মহামাৰী বা কৰোনাৰ দৰে ব্যাধিৰ ক্ষেত্ৰত আমি নিজক কেনেকৈ বচাব পাৰোঁ। কাৰণ যিহেতু এতিয়ালৈকে এই ব্যাধিৰ কোনো নিৰাময়ৰ কোনো মেডিচিন তৈয়াৰ হোৱা নাই। ইয়াৰ ঔষধ এটাই, সেইটো হ'ল ছ'চিয়েল ডিষ্টেঞ্চ। যিমান পাৰি নিজক সামাজিক দূৰত্ব বজাই ৰখা, যিমান পাৰি হেল্থ মন্ত্ৰালয়ে, হেল্থ মিনিষ্ট্ৰীয়ে দিয়া যিবোৰ নিয়ম, সেইবোৰ আমি যিমান পাৰোঁ কি কৰা, মানি চলা। আৰু তাত বাহিৰে এই ব্যাধিৰ পৰা নিৰাময় হোৱাৰ উপায় আমাৰ মাজত নাই আজিৰ তাৰিখত। সাম্প্ৰতিক সময় সমগ্ৰ বিশ্বৰ বাবে বিপদসংকুল সময়। সমগ্ৰ বিশ্বৰ উন্নত দেশবোৰো এই ব্যাধিৰ ক্ষেত্ৰত পৰাজয় স্বীকাৰ কৰিব লগা হৈছে। তেনেস্থলত ভাৰতবৰ্ষ, য'ত লকডাউন প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিলে, তেতিয়া ভাৰতবৰ্ষত প্ৰায় 1000তকৈও তলত কি কৰা হৈছিলে, পজিটিভ কেছ পোৱা গৈছিলে। কিন্তু যোৱা 40-50 দিনৰ ভিতৰত ভাৰতবৰ্ষত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে, দ্ৰুতগতিত বৃদ্ধি হ'বলৈ ধৰিছে। আজিৰ তাৰিখত স্বাস্থ্য মন্ত্ৰালয়ৰ ৰিপৰ্ট অনুসৰি প্ৰায় 80,000ৰ ওচৰত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা আহি পৰিছে। তেনেস্থলত ভাৰতবৰ্ষৰ সাধাৰণ ভাৰতবৰ্ষৰ ৰাইজে সাৱধানতাৰ পৰা বিৰতি থকাটো কিমান দূৰ সমীচীন হ'ব, সেয়া হয়তো ইতিমধ্যে আমি গম পাইছোঁ। এই ব্যাধিৰ পৰা নিৰাময়ৰ উপায় হ'ল ছ'চিয়েল ডিষ্টেঞ্চ। যিমান পাৰি এৱাৰনেছ, সজাগতা দৰকাৰ। তেনেস্থলত আমি যিমান পাৰোঁ সজাগতা লোৱা দৰকাৰ। ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত আজি কৰোনাৰ মহামাৰীয়ে চুই যাবৰ কাৰণে সক্ষম হৈছিল। সমগ্ৰ বিশ্বত কৰোনা আক্ৰান্তই যিদৰে থান বান কৰিছে, তেনেস্থলত আশাৰ যি বাৰ্তা, আশাৰ যি পোহৰ উজ্বলাই তুলিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষৰ অন্তৰ্গত এখন ৰাজ্য কেৰালা। শুনি ভাল পাব আপোনালোকে। ভাৰতবৰ্ষৰ প্ৰথমটো যি কৰোনা ৰোগীৰ আক্ৰান্ত, সেইটো COVID-19 আক্ৰান্ত ৰোগী প্ৰথমজন ওলাইছিলে কেৰালাত। কিন্তু যোৱা 5 মাহত, কাৰণ জানুৱাৰী 30 তাৰিখে wuhan প্ৰদেশৰ পৰা উভতি অহা 3জন ছাত্ৰৰ মাজত কি কৰা হৈছিলে, COVID-19 পজিটিভ ধৰা পৰিছিলে। আৰু লগ কেৰালা গভৰ্ণমেণ্টে কি কৰিছিলে, ষ্টেট অফ কেলামিটি কি কৰিছিলে, ৱাৰ্ণিং কি কৰিছিলে, ঘোষণা কৰিছিলে। য'ত তেওঁলোকৰ সংস্পৰ্শত অহা প্ৰায় 3000তকৈ অধিক লোকক ট্ৰেচিং কৰি তেওঁলোকক চিনাক্ত কৰা হৈছিলে আৰু তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিলে। লগতে প্ৰায় 45খন ঠাইত কি কৰা হৈছিলে, হস্পিটেলত কি কৰা হৈছিলে, কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিলে। আৰু সেই যে আৰম্ভণি, সেই আৰম্ভণিৰ পৰা জানুৱাৰী 30 তাৰিখৰ পৰা মাহৰ 12 তাৰিখলৈকে কেৰালাৰ দৰে ৰাজ্যখনত কেৱল 524টা কেছ হ'বলৈ কি হৈছে, সক্ষম হৈছে। য'ত ভাৰতবৰ্ষৰ আটাইতকৈ লয়েষ্ট যিটো মৰ্টেলিটি ৰেট, সেইটো কেৰালাত আহি পৰিছে। ইয়াৰ কাৰণ কি? য'ত এটা সময়ত মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু, কেৰালা এইবোৰ একে সময়তে কি কৰিছিলে, COVID-19 কি কৰিছিলে, যিটো আতংকৰ পৰিৱেশৰ কি হৈছিলে, সন্মুখীন হৈছিলে। য'ত আজি মহাৰাষ্ট্ৰ 24,000তকৈ কি কৰিছিলে, অধিক পজিটিভ কেছ অতিক্ৰম কৰিছে। য'ত গুজৰাট 9,000তকৈ অধিক কেছ অতিক্ৰম কৰিছে। বহু মানুহৰ কি হৈছে, মৃত্যু হৈছে। কিন্তু কেৰালাত 524জন, লগতে 4জন মানুহ ইতিমধ্যে মৃত্যু হ'বলৈ সক্ষম হৈছে। য'ত বিশ্বৰ উন্নত দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন উন্নত
চিটি নিউয়ৰ্ক চিটিৰ দৰে এখন চিটিত প্ৰায় ২৭,০০০ মানুহৰ কি হৈছে মৃত্যু হৈছিল, য'ত প্ৰায় ৩৯ মিলিয়ন মানুহ কি কৰে বসবাস কৰে। নিউয়ৰ্ক চিটিত প্ৰত্যেক হাজাৰ ৰোগীৰ বিপৰীতে 3.8 কি আছে ডক্তৰৰ কি আছে ব্যৱস্থা আছে, যাৰ পাৰ কেপিটা ইনকাম প্ৰায় ৮৯,০০০ আমেৰিকা বেছত। তেনেস্থলত কেৰালাৰ দৰে এখন প্ৰদেশ য'ত প্ৰায় 33 মিলিয়ন পিপল কি কৰে বসবাস কৰে, প্ৰায় ৩,৩৪,০০,০০০ মানুহৰ কি আছে তাত বসবাস কৰে, য'ত ডেনচিটি পপুলেশ্যন খুব বেছি হয়। তাৰ পিছতো কেৰালাই এনেকুৱা কি পদ্ধতি অৱলম্বন কৰিছে য'ত নিউয়ৰ্ক চিটিৰ দৰে চিটি পৰাজয় স্বীকাৰ কৰিব লগা হৈছে, কিন্তু একেটা সময়তে কেৰালাৰ দৰে এখন ৰাজ্যই য'ত ভাৰতবৰ্ষৰ এৰিয়াৰ ফালৰ পৰা 13 নম্বৰ পজিশ্যনত কেৰালা আছে, তেনেস্থলত কেৰালাই ইমান সফলতা, য'ত আজি বিশ্বত কেৰালা এটা আলোচনাৰ বিষয় হিচাপে পৰিগণিত হৈছে। BBC নিউজে হওক বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত কেৰালা যি মডেল, সেই কেৰালা মডেলৰ ওপৰত আলোচনাৰ বিষয় হৈ পৰিছে। আৰু কেৰালাৰ এই সফলতাৰ আঁৰত কেৰালাৰ যিটো ইনিচিয়েটিভ, কেৰালাৰ যি নেতৃত্ব, সেইটোক সঁচাকৈ শলাগ ল'বলগীয়া। কাৰণ ভাৰতবৰ্ষৰ বাকী প্ৰদেশবোৰ ইতিমধ্যে যিদৰে কৰোনাৰ আক্ৰান্তৰ ক্ষেত্ৰত পজিটিভ কেছ দিনে দিনে বাঢ়ি গৈ আছে, তেনেস্থলত কিন্তু কেৰালাই নিজক যিমান পাৰে কি কৰিবৰ কাৰণে সক্ষম হৈছিল, ৰাখিবৰ কাৰণে সক্ষম হৈছিল। ইয়াৰ মূল কাৰণটোৱে হ'ল কেৰালা চৰকাৰে এনেকুৱা কি পদ্ধতি অৱলম্বন কৰিছে, যাৰ কাৰণে কেৰালাই খুব বেছি সফল হ'বৰ কাৰণে সক্ষম হৈছে বৰ্তমান সময়ত। প্ৰথম কথা হ'ল কেৰালা চৰকাৰে এক্সটেনচিভ টেষ্টিঙৰ ওপৰত খুব বেছি কি কৰিছে, গুৰুত্ব আৰোপ কৰিছে। একে সময়তে ৱাইড স্প্ৰেড ট্ৰেচিং এই ব্যৱস্থাৰ ওপৰত খুব বেছি কি কৰিছে, তেওঁলোকে গুৰুত্ব অৱলম্বন কৰিছে। তেওঁলোকে একে সময়তে যিখিনি হেল্থ ৱৰ্কাৰ আছে তেওঁলোকৰ ওপৰতো যি টেষ্টিং, তাৰ ওপৰতো তেওঁলোকে খুব বেছি কি কৰিছে, গুৰুত্ব আৰোপ কৰিছে। এতিয়ালৈকে প্ৰায় ৩,৯০০তকৈ অধিক হেল্থ ৱৰ্কাৰক তেওঁলোকে কি কৰিছে, টেষ্টিং কৰিবৰ কাৰণে সক্ষম হৈছিল, য'ত ৩,৮০০তকৈ অধিক ব্যক্তি কি আছে নেগেটিভ হিচাপে কি হৈছে, চিনাক্ত হৈছে। তাৰ উপৰিও প্ৰায় ৩৯,০০০তকৈ অধিক ব্যক্তিক তেওঁলোকে কি কৰিবৰ কাৰণে সক্ষম হৈছে, টেষ্টিং কৰিবৰ কাৰণে কি কৰিছে, সক্ষম হৈছে। প্ৰথম কথা হ'ল, যিহেতু কেৰালা চৰকাৰ প্ৰথমখন চৰকাৰ য'ত জানুৱাৰী ৩০ তাৰিখে কি কৰা হৈছিলে, COVID-19ৰ চিনাক্ত হৈছিলে উহান প্ৰদেশৰ পৰা অহা ৩জন ছাত্ৰৰ গাত, আৰু তেওঁলোকৰ যেতিয়া চিনাক্ত হৈছিলে তাৰ পিছতে চৰকাৰে এটা খুব গুৰুত্বপূৰ্ণ কি কৰিছিলে, ইনিচিয়েটিভ গ্ৰহণ কৰিছিলে। আৰু যাৰ কাৰণে চৰকাৰে প্ৰায় 4 দিন সময় কি কৰিছিলে, যি ষ্টেট অফ কেলামিটি ৱাৰ্ণিং ঘোষণা কৰিছিলে, কিন্তু সেই একে সময়খিনিতে যিহেতু কেৰালাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী চীনত পঢ়ি আছিলে বা চীনত আছিলে, তেওঁলোক কম সময়ৰ ভিতৰতে কি হৈছিলে, লকডাউনৰ কাৰণে তেওঁলোকে যেতিয়া ৰিটাৰ্ণ হৈ আহিছিলে, নিজৰ হোম ষ্টেটলৈকে আহিছিলে, সেইখিনি সময়ত তেওঁলোকক কি কৰা হৈছিলে, সকলোকে কোৱাৰেণ্টাইনৰ কি কৰা হৈছিলে, ব্যৱস্থা কৰা হৈছিলে। আৰু যেতিয়া নতুন কেছ কোনো চিনাক্ত হোৱা নাছিলে, তেতিয়া কম সময়ৰ ভিতৰতে কি কৰা হৈছিলে, ষ্টেট অফ কেলামিটি ৱাৰ্ণিংটো কি কৰা হৈছিলে, উঠাই লোৱা হৈছিলে। কিন্তু তাৰ পিছতে চিকিৎসালয়ৰ যিটো তৎপৰতা আছিলে, সেই তৎপৰতাৰ
ওপৰত ভিত্তি কৰি কম সময়ৰ ভিতৰত যিখিনি পজিটিভ কেছ আছিলে তেওঁলোক সুস্থ হৈ উঠিছিলে। আৰু কেৰালা গভৰ্ণমেণ্টে কি কৰিছিলে 15 মাৰ্চত এটা ইনিচিয়েটিভ কি কৰিছিলে গ্ৰহণ কৰিছিলে, যাক কি বুলি কোৱা হয় ব্ৰেক দ্য চেইন বুলি কোৱা হয়। আৰু ব্ৰেক দ্য চেইনৰ অবজেক্টিভটো আছিলে কি যিখিনি এডুকেটেড পিপল আছিলে তেওঁলোকৰ মাজত এটা এৱাৰনেছ ক্ৰিয়েট কৰা, য'ত তেওঁলোকে পাব্লিক প্লেচবোৰত তেওঁলোকে কি কৰিছিলে ৱাটাৰ টেপছবোৰ কি কৰিছিলে বহুৱাইছিলে। লগতে ৰেলৱে ষ্টেচন হওক পাব্লিক প্লেচ হওক এনেকুৱা ঠাইবোৰত তেওঁলোকে কি কৰিছিলে হেণ্ড ৱাছ ছিষ্টেম কি কৰিছিলে তেওঁলোকে ব্যৱস্থা কৰি দিছিলে। কাৰণ প্ৰত্যেকজন পাৰ্চনেল লাইফৰ যিটো হাইজিন ছিষ্টেম সেইটো খুব বেছি কি আছে গুৰুত্বপূৰ্ণ। কাৰণ কৰোনাৰ দৰে মহামাৰী বা ব্যাধিৰ ক্ষেত্ৰত পৰিত্ৰাণ পাবৰ বাবে আমি যিহেতু হেণ্ড ৱাছ যিমান পাৰে আমি কি কৰিব লাগে। আৰু তেওঁলোকে পাব্লিক প্লেচবোৰত কি কৰিছিলে হেণ্ড ৱাছ ব্যৱস্থা কি কৰিছিলে কৰি দিছিলে। আৰু সমান্তৰালভাৱে তেওঁলোকে মাৰ্চৰ 23 মাৰ্চ সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া লকডাউন আৰম্ভ হৈছিলে তাৰ আগতে তেওঁলোকে কি কৰিছিলে লকডাউনৰ ব্যৱস্থা কৰিছিলে। প্ৰায় 7 দিনৰ কাৰণে তেওঁলোকে কি কৰিছিলে 31 মাৰ্চলৈকে তেওঁলোকে লকডাউনৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে, য'ত লকডাউন ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কেৰালা হৈছিলে প্ৰথমখন ৰাজ্য। তাৰোপৰিও সমগ্ৰ দেশত যি কোৱাৰেণ্টাইন 14 দিনৰ ব্যৱস্থা কৰা হৈছে, কিন্তু একে সময়তে ভাৰতবৰ্ষৰ একমাত্ৰ ৰাজ্য কেৰালা যিটো কোৱাৰেণ্টাইনৰ যিটো ডেইজ সেইটো 28 ডেইজৰ ব্যৱস্থা কৰিছে। কেৰালা চৰকাৰে হেল্থ ছেক্টৰটোৰ ওপৰত যি ধৰণে গুৰুত্ব আৰোপ কৰিছে সেই একেধৰণে সাধাৰণ মানুহৰ জীৱন প্ৰণালীৰ ক্ষেত্ৰতো সমানে গুৰুত্ব আৰোপ কৰিবৰ কাৰণে সক্ষম হৈছে, যাৰ কাৰণে তেওঁলোকে মাইগ্ৰেণ্ট লেবাৰবোৰক গেষ্ট লেবাৰ হিচাপে তেওঁলোকে কি কৰিছে স্বীকৃতি দিছে। আৰু তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ খোৱা বোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় 12,000 তেওঁলোকে কি কৰিছে কিটচেন তেওঁলোকে কি কৰিছে ষ্টাব্লিছ কৰিবৰ কাৰণে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। প্ৰত্যেকখন জিলাত তেওঁলোকে কুটুমশ্ৰী অতিথি ৰান্ধনীশাল তেওঁলোকে কি কৰিছে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। ইতিমধ্যে ভাৰত চৰকাৰৰ গৃহ বিভাগে উচ্চতম ন্যায়ালয়ত দিয়া ৰিপৰ্ট অনুসৰি ভাৰতবৰ্ষৰ যিমান ৰাহত যি খোৱা বোৱা বা এনেকুৱা ধৰণৰ ব্যৱস্থা চলি আছে তাৰ ভিতৰত 68% কেৰালা গভৰ্ণমেণ্টে কি কৰিছে কেৰালা গভৰ্ণমেণ্টে কৰিবৰ কাৰণে সক্ষম হৈছে। এই আতংকৰ সময়ত কেৰালাৰ যি ইনিচিয়েটিভ, কেৰালাৰ যি দক্ষতা, পিনাৰায় বিজনৰ যি নেতৃত্বত কেৰালা গভৰ্ণমেণ্টে যি ধৰণে অভাৰকাম কৰিবৰ কাৰণে সক্ষম হৈছে ই সঁচাকৈ শলাগ ল'বলগীয়া। ইতিমধ্যে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য কৰ্ণাটকা, তামিলনাডু এইসকল ৰাজ্যই কেৰালাৰ যি মডেল সেই মডেলৰ প্ৰতি প্ৰশংসিত হৈ তেওঁলোকে কি কৰিছে কৰ্ণাটকাৰ হেল্থ মিনিষ্ট্ৰীয়ে কেৰালাৰ হেল্থ মিনিষ্টাৰৰ লগত ভিডিঅ' কনফাৰেন্স যোগে কি কৰিছে কথা পাতিছে। তাৰোপৰি তামিলনাডুৰ এটা টীম কেৰালাৰ গোটেই সমগ্ৰ কাম কাজ চোৱাৰ কাৰণে কি কৰিছিল কেৰালাত উপস্থিত হৈছে। ভাৰতবৰ্ষৰ বাকী প্ৰদেশবোৰেও ভাৰতবৰ্ষৰ বাকী ৰাজ্যবোৰে কি কৰা উচিত এই সময়ত কেৰালাৰ যিটো কেৰালাৰ যিটো মডেল সেই মডেলক অনুকৰণ কৰাটো উচিত। কাৰণ কেৰালাই যিহেতু এটা উৎকৃষ্ট মানত ৰিকভাৰ কৰিবৰ কাৰণে সক্ষম হৈছিল, হয়তো পৃথিৱীৰ ভিতৰত ৰেয়াৰ। এই উৎকৃষ্ট মানত তেওঁলোকে ৰিকভাৰ কৰিবৰ কাৰণে সক্ষম হোৱাৰ বাবে আমি বাকী প্ৰদেশবোৰেও যদি কেৰালাৰ মডেলটোৰ ওপৰত আকৰ্ষিত হওঁ নিশ্চয় বাকী প্ৰদেশবোৰেও কি হ'ব লাভান্বিত হ'ব। কেৰালা এখন খুব বেছি পৰ্যটনৰ ঠাই, প্ৰায় 1 মিলিয়নতকৈ অধিক বছৰি কি কৰে পৰ্যটন তেওঁলোকৰ অহা যোৱা কৰে। তাৰ পিছতো কেৰালাই
যিটো নেতৃত্ব ল'বৰ কাৰণে সক্ষম হৈছে, কেৰালাই যিটো অভাৰকাম কৰিবৰ কাৰণে সক্ষম হৈছে, মই ভাবোঁ বাকী প্ৰদেশবোৰেও কেৰালাৰ মডেল অনুসৰণ কৰিলে হয়তো ক'ৰবাত নহয় ক'ৰবাত বেনিফিটেড হ'বৰ কাৰণে সক্ষম হ'ব। য'ত মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আদি প্ৰদেশত দিনে দিনে দ্ৰুত গতিত কৰোণা ভাইৰাছৰ কেছ কি হৈছে, পজিটিভ কেছ বৃদ্ধি হ'ব ধৰিছে। তেনেস্থলত কেৰালা গভৰ্ণমেণ্ট এটা উৎকৃষ্ট হিচাপে কি হৈছে সদশেষত পৃথিৱীত চলি থকা যি কৰোণাৰ দৰে ব্যাধি, এই ব্যাধি সোনকালে মষিমূৰ হওক, পৃথিৱীয়ে আগৰ অৱস্থালৈকে পুনৰ ঘূৰি আহক। আৰু চৰকাৰক আমি পাব্লিকে যিমান পাৰোঁ এই ব্যাধিৰ পৰা মুক্ত হোৱাৰ ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াওক। আৰু স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া যিবোৰ নিয়ম কানুন সেইবোৰ আমি যিমান পাৰোঁ ফ'ল' কৰোঁ বা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰোঁ, তেতিয়াহে আমি এই ব্যাধিৰ পৰা মুক্ত হ'ব পাৰিম। আদাৰৱাইজ অন্যহাতে আমাৰ এই ব্যাধিৰ পৰা মুক্ত হোৱাৰ কোনো অপশ্যন আমাৰ মাজত নাই। সদশেষত এই ভিডিঅ'টোৰ জৰিয়তে মই এটা সৰু প্ৰচেষ্টা কৰিছিলোঁ, মানুহক সজাগতা এটা সৃষ্টি কৰাৰ ক্ষেত্ৰত, যাতে কেৰালাই যিবোৰ পদ্ধতি অৱলম্বন কৰিছে সেই পদ্ধতিৰ ক্ষেত্ৰত মানুহৰ যিবোৰ ভূমিকা আছে সেই ভূমিকাবোৰৰ ক্ষেত্ৰত কম বেছি পৰিমাণে সকলোৱে অধ্যয়ন কৰে আৰু সেই পদ্ধতিখিনি আমিও ফ'ল' কৰি ইয়াৰ পৰা যিমান দূৰ পাৰি আমি মষিমূৰ হ'বৰ কাৰণে চেষ্টা কৰা উচিত। ধন্যবাদ। জয় আই অসম।